মই আচলতে কেইদিনমানৰ আগত এনেকৈ খেতি পথাৰত ভূঁই ৰুবলৈ বহমপুৰ সমষ্টিলৈকে গৈছিলোঁ। মোৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, মানুহখিনিৰ পৰা মই নতুন নতুন কথা শিকিব পাৰিছোঁ। সেইকাৰণে মই ভাবিছোঁ যে মাহত অতি কমেও এদিন পথাৰলৈ যাম, খেতিয়কৰ সমস্যা পথাৰত শুনিম। যিহেতু মই কৃষি মন্ত্ৰী, এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন মন্ত্ৰী, গতিকে দুয়োটা ডিপাৰ্টমেণ্টে কৃষকৰ লগত জড়িত। কিন্তু গুৱাহাটীত বহি থাকিলে, হাইৱেত গাড়ী ঘূৰাই ফুৰিলে কৃষকৰ সমস্যাৰ বিষয়ে জানিবলৈ নাপাম। গতিকে মই সিদ্ধান্ত লৈছোঁ, মই এনেওতো বহুত ট্ৰেভেল কৰিম, কিন্তু পথাৰত কৈছোঁ, স্পেচিফিকেলি পথাৰত এটলিষ্ট এদিন আহিমেই মাহত। এতিয়া ধৰক, এতিয়া ধান ৰোৱাৰ শালি খেতিৰ সময়, এতিয়া ৰুবলৈ আহিলোঁ। কেতিয়াবা যেতিয়া আমাৰ কাতি বিহু হয়, সেইখিনি সময়ত কাতি বিহু কিয় কৰে, মানুহে ধান চাবলৈ আৰম্ভ কৰে। বা সাৰ মাৰা সময়তো এদিন আহিম, যদি সাৰ ক'ৰবাত মাৰে। ধান কাটাৰ সময়ত আহিম। অন্য যি খেতি হ'ব তাৰ এনেকৈ যেতিয়া আৰম্ভণি হ'ব তেতিয়াও যাম। মুঠৰ ওপৰত আকৌ কৈছোঁ, এটলিষ্ট এদিন পথাৰলৈকে আহিম এগ্ৰিকালচাৰ ৰিলেটেড কামৰ কাৰণে, এদিন পথাৰলৈ যাম ইৰিগেশ্যনৰ কামৰ কাৰণে, আৰু বেলেগটো মিটিং কৰিয়ে থাকিম। মাহততো 25 দিন এই দুটা ডিপাৰ্টমেণ্ট লৈ ব্যস্ত থাকিম। তথাপিতো কৈছোঁ, যেতিয়ালৈকে পথাৰত নাহিম প্ৰেক্টিকেল সমস্যাবিলাক বুজি নাপাম। গতিকে আহিছোঁ ৰাইজক অনুৰোধ কৰিবলৈ, ৰাইজে খেতি কৰক, ভালকৈ কৰক, হৰ্টিকালচাৰ কৰক, মানে ফল মূলৰ খেতি কৰক, ৰবি শস্য কৰক, মানে চব্জি খেতি কৰক, য'ৰ পৰা অধিক লাভান্বিত হয়। ধানটো কৰিবই লাগিব এইখিনি সময়ত। ইয়াৰ পাছতে যাতে ধান উঠোৱাৰ পাছতে যাতে আঘোণৰ পাছতে পথাৰ যাতে চন পৰি নাথাকে। মিনিমাম 3টা খেতি কৰিব লাগিব। আৰু বাৰীখন, নিজৰ ঘৰৰ বাৰীখন যাতে এখন ফল মূলৰ বাগান বনাই, তাৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ। জলসিঞ্চনো লাহে লাহে কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত খুব চিৰিয়াছ। কালি বাজেটতো যথেষ্ট আমাক অৰ্থনৈতিকভাৱে এই ডিপাৰ্টমেণ্টটোক পুঁজি দিয়াৰ কথা কৈছে। গতিকে পৰৱৰ্তী সময়ত অহা 1-1.5 বছৰৰ ভিতৰত আপোনালোকে দেখিব ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো যথেষ্ট কাম হৈছে। পৰ্যায়ক্ৰমে কৈছোঁ। আমি এই 5 বছৰত যথেষ্ট আমি অৰ্থনৈতিক বিনিয়োগ জলসিঞ্চন বিভাগত কৰিম, ডাঙৰ ডাঙৰ স্কিম কৰিম। আৰু যিসমূহ স্কিম ডিফাংক হৈ আছে, বা ডিফাংক বহুত বেছি নাই, কিন্তু যিবিলাক অনগয়িং স্কিম আছে তাৰে কোনোবাটো 50%ত পানী গৈ আছে, কোনোবাটো 40%ত গৈ আছে, কোনোবাটো 60-70%ত গৈ আছে। সেইখিনিও এক্সপাণ্ড কৰিবলৈকে চাম। আৰু নতুন LIS স্কিম এইবাৰৰ পৰা আমি হয়তো কেনেল বনোৱা কামটো কম কৰিম। আমি পাইপ দিম তলত। কেনেল বনালে কেনেলত মানুহৰ মাটি লগ যায়, মানুহে কম্পেনচেশ্যন বিচাৰে, নিদিলে মানুহে বেয়া পায়। গতিকে এতিয়া পাইপ হ'ব, মাটিখিনিত গাঁত খান্দি দিলোঁ আৰু পাইপটো পুতি দিলোঁ, তাৰ ওপৰত আকৌ খেতি আৰম্ভ কৰিব পৰা যাব। গতিকে এইদৰে কাম আৰম্ভ কৰিম। আজি ইয়াতে আহিছোঁ। এখন বিহদিয়া জাজিকোনা অঞ্চলতে আহিছোঁ। গাঁওখন চাওক, মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ, অহা বছৰৰ পৰা এতিয়াও যথেষ্টখিনি হৰ্টিকালচাৰৰ বস্তু আপোনালোকে পাব। এই বছৰো যথেষ্টখিনি পাব। আমাৰ লগত মধুৰিআমৰ পুলি আছে, আমাৰ লগত ড্ৰেগন ফ্ৰুটৰ পুলি আছে, আমাৰ লগত আনাৰসৰ পুলি আছে, আমাৰ লগত মধুৰিআমৰ পুলি আছে, আমাৰ লগত কঁঠালৰ পুলি আছে। এইবিলাক আমি এইবাৰ ডিষ্ট্ৰিবিউট কৰিম। অহা বছৰৰ পৰা খুব প্লেনিং কৰিম। মুঠৰ ওপৰত অতি কমেও এটা সমষ্টিত 1 লাখ পুলি প্ৰত্যেক বছৰে দিম। ভাল ভাল পুলি, নাৰিকলৰ পুলি, তামোলৰ পুলি, আমৰ পুলি, লেচুৰ পুলি, য'ত ইনকাম ভাল হয়। গতিকে অহা বছৰৰ পৰা এনেকুৱা ধৰণৰ পৰা যথেষ্ট কাম কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।